নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আবিদা আপোনালোকৰ মাজত আকৌ এবাৰ আজি লৈ আহিছোঁ কাষ্টাৰ্ড ৰেচিপি। তাৰে কাৰণে গাখীৰত মই দি দিছোঁ 2 চামুচ কাষ্টাৰ্ড পাউডাৰ আৰু ভালকৈ এইখিনি মিক্স কৰি লৈ লৈছোঁ। আৰু ইপিনে দি দিছোঁ গাখীৰ উতলিবলৈ। ইয়াতে দি দিছোঁ সোৱাদ অনুপাতে চেনিটো, মিঠাটো আপোনালোকে যিমানখিনি খাই দি দিলে হ'ল। তাৰপিছতে ইয়াত কাষ্টাৰ্ডখিনি দি দিছোঁ মই। কাষ্টাৰ্ডখিনি দিয়াৰ পিছতে কিন্তু ভালকৈ লৰাই দিব লাগিব, নহ'লে তলত লাগি ধৰিব। তাৰপিছত ইয়াত ঠাণ্ডা কৰি লৈছোঁ, ঠাণ্ডা কৰি নমাই লৈছোঁ। আৰু এতিয়া দি দিছোঁ মই অকণমান ফ্ৰুট কাটি ইয়াতে। এইটো নহয় যে মই যি ইয়াতে দিছোঁ সেইখিনিয়ে দিলে হ'ব। আপোনালোকৰ পচন্দ অনুপাতে আপোনালোকৰ ঘৰত যিখিনি ফ্ৰুট থাকে তাৰে ভিতৰতে আপোনালোকে দিব পাৰে। আৰু এনেকৈ দিয়াৰ পিছতে ভালকৈ মিক্স কৰি ল'ব। আৰু এইটো ঠাণ্ডা কৰি ইফতাৰৰ পিছত খালে ইমান ধুনীয়া লাগে বন্ধু বান্ধৱীসকল। যিহেতু ৰমজান মাহ নহয়নে, আৰু এই ডিছবোৰটো ৰমজান মাহৰ কাৰণে মই স্পেচিয়েলি বনাই আছোঁ। ভাবিলোঁ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰোঁ। সকলো বন্ধু বান্ধৱী ইমান ধুনীয়াকৈ মৰম দিয়ে, ছাপোৰ্ট কৰে। যিহেতু আমি ৰমজান মাহ তেওঁলোকক একদমেই ছাপোৰ্ট কৰিব পৰা নাই, তথাপিও সকলো বন্ধু বান্ধৱী বহুত মৰম দি আছে। সকলোকে মই ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই আছিল।